ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইটো ভিডিঅ'ত ৰিভিজন ইয়াৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা দেখাই দিম যিকেইটা দেখাই দিম সেইকেইটাই সলভ কৰি যাবা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাবা তোমালোকৰ 6 মাৰ্কৰ আহে সাধাৰণতে তোমালোকৰ ৰিভিজনৰ পৰা তোমালোকে এতিয়া 2 নং পৃষ্ঠাৰ বাহিৰ কৰি লোৱা উদাহৰণটো চাবা 2 নং পৃষ্ঠাৰ উদাহৰণ 5 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে কিমানজন মানুহে সেই কামটো এক দিনত কৰিব পাৰিব মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে সলভ কৰি চাবা তাৰ পিছত আৰণৰ পৰা চাবা তোমালোকৰ 3 নং পৃষ্ঠাৰ 2 4 আৰু 5 মোষ্ট ইম্পৰ্টেণ্ট 2 4 আৰু 5 চালে হ'ব তাৰ পিছত তোমালোকে R2 ৰ পৰা চাবা তোমালোকৰ 5 নং পৃষ্ঠাৰ 4 5 8 মোষ্ট ইম্পৰ্টেণ্ট হয় 8 নং কোৱেশ্চনটো যদি তোমালোকে সলভ কৰিব নোৱাৰা মোক কমেন্ট কৰি কবা মই সলভ কৰি দিম 8 নংটো চাবা মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰ পিছত 11 নংৰ পৰা 11 নংৰ গোটে কেইটা চাবা A B C D E মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰ পিছত তোমালোকে R3 উলিয়াই লোৱা তোমালোকৰ 7 নং পৃষ্ঠা উলিয়াই লোৱা 7 নং পৃষ্ঠাৰ পৰা চাবা 4 5 9 10 মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ এই দুটাৰ পৰা এটা 100% শিওৰ হোৱাৰ চান্স আছে এবাৰত তোমালোকে 11 নম্বৰ পৰা চাবা A B টু চাবা মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰ পিছত A B টু চাবা A B টু বহুত ইম্পৰ্টেণ্ট A B টু চাবা তাৰ পিছত তোমালোকে R4 ৰ পৰা চাবা তোমালোকে 8 নং পৃষ্ঠাৰ পৰা চাবা A B টু তো চাবই লাগিব A B টু চাবা তাৰ পিছত তোমালোকে 3 নং পৃষ্ঠাৰ হৰল কৰা 2 আৰু 4 টু চাবা তাৰ পিছত তোমালোকে 6 8 নংটো মোষ্ট ইম্পৰ্টেণ্ট হয় 8 নংটো অহাৰ চান্স আছে তোমালোকে চাবা এটো সলভ কৰিব দিয়ে 8 9 তোমালোকে 11 8 9 টু চাবা তাৰ পিছত 11 নম্বৰ 11 নম্বৰ A B C D E বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পাৰমাণৱিক গ্ৰুপটো বহুত ইম্পৰ্টেণ্ট এটো চাবা তাৰ পিছত তোমালোকে 11 নং পৃষ্ঠা বাহিৰ কৰিলা 11 নং পৃষ্ঠাৰ পৰা চাবা R3 ৰ পৰা তোমালোকে উৎপাদক বিশ্লেষণ কৰা তোমালোকৰ 2 আৰু 4 2 নম্বৰ পৰা 2 আৰু 4 টু চাবা তাৰ পিছত 3 নম্বৰ পৰা তোমালোকে অকল 4 নংটো চালে হ'ব তাৰ পিছত তোমালোকে 4 নম্বৰ পৰা তোমালোকে 6 নংটো চাবা মোষ্ট ইম্পৰ্টেণ্ট হয় 6 আৰু 4 বহুত ইম্পৰ্টেণ্ট তাৰ পিছত তোমালোকে 5 নম্বৰ পৰা 1 টু চাবা বহুত ইম্পৰ্টেণ্ট হয় তাৰ পিছত 7 নম্বৰ পৰা 1 2 গোটে কেইটা চাবা এইকেইটা চালে মেট্ৰিক পৰীক্ষাত কাৰণে তোমালোকৰ হৈ যাব